আৰু এই জুবিন ক্ষেত্ৰখন ইয়াত জুবিন গাৰ্গে জিৰণি লোৱা ঠাই। গতিকে এই ক্ষেত্ৰখন আমি খুব পৰিষ্কাৰভাৱে সুপৰিকল্পিতভাৱে সুন্দৰকৈ আমি ৰাখিব লাগিব। সকলোৰে আমাৰ সেইখিনি দায়িত্ব। আজি কেইদিনমানৰ পৰা দেখিছোঁ বৰ মানে একদম কি বুলি ক'ম, স্বচ্ছতা একেবাৰে নাই, ধূলিময় হৈ আছিলে চাৰিওফালে, অলপ কদৰ্যময় পৰিৱেশ বুলিয়ে ক'ব লাগিব। গতিকে জুবিনে তেনেকৈ থাকি ভাল নাপাইছিলে কেতিয়াও। আমাৰ সকলোৰে দায়িত্ব, আমি সকলোৱে সেইকাৰণে আজি নিজে চাফা কৰিবলৈ ওলাই আহিছোঁ। চাওঁ এতিয়া কিমানখিনি কি কৰিব পাৰোঁ। এটা দিনততো সদায় আৰু এদিন কৰিলেই নহ'ব, এইটো সকলোৱে আমি মিলি কৰি যাব লাগিব। অন্ততঃ এদিনৰ মূৰে মূৰে, দুদিনৰ পাৰিলেতো সদায় কৰিব লাগে। আচলতে সকলোখিনি চাফ চিকুণকৈ ভালকৈ থাকিব লাগিব। গছপুলিও ৰোৱা হৈছে, ইয়াত ফুলো ৰোৱা হৈছে, কিন্তু ভালকৈ পানীৰ ব্যৱস্থাও নাছিলে, গতিকে ফুলবোৰ শুকাই যোৱাও দেখিছিলোঁ। এইবোৰ কথা আচলতে কেতিয়াবাই আমাৰ আৰম্ভণিতে মিটিং হৈছিলে, এখন কমিটিও গঠন কৰা হৈছিলে, কিন্তু তাৰপিছত বহুদিন কোনো ধৰণৰ আমিও খা খবৰ নাপাওঁ, একো হোৱা নাই। গতিকে যিখিনি কৰিব বিচৰা হৈছে সেই কথাখিনি সকলোৱে জানিলে ভাল, ৰাইজেও জানিব লাগে বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে। চাফ চিকুণকৈ ভালকৈ জুবিন ক্ষেত্ৰখন এখন এতিয়া অকল মানে এয়া জুবিনক ইয়াত শেষকৃত্য সমাপন কৰা এখন জেগা হৈ থকা নাই। জুবিন ক্ষেত্ৰখন এখন পৰ্যটন ভূমি হৈছে, এখন উপাসনাৰ স্থলী হৈছে। গতিকে ইয়াক ভালকৈ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, চৰকাৰৰো ৰাইজৰো সকলোৰে আমাৰ। আচলতে বহুদিন একো কৰা নাছিলে, এতিয়া তেওঁলোকে যদি কাম আৰম্ভ কৰে তেতিয়াহ'লে ভাল লাগিব। সেইটোৱে কথা, সোনকালে কৰিলে ভাল হয় জেগাখন। কাৰণ এতিয়া বাৰিষা আহি আছে নহয়, গোটেইখন একদম কদৰ্যময় পৰিৱেশ হ'ব। কাৰণ ইফালে পাহাৰ আছে, ইয়াৰ পৰা পানী বাগৰি আহিব, মানুহ আহিব নোৱাৰা অৱস্থা যাতে নহয়, সকলো ভাল ধুনীয়া হৈ থাকক, সেইটোৱে আমি বিচাৰিছোঁ। আৰু এই জুবিন ক্ষেত্ৰখন ইয়াত জুবিন গাৰ্গে জিৰণি লোৱা ঠাই। গতিকে এই ক্ষেত্ৰখন আমি খুব পৰিষ্কাৰভাৱে সুপৰিকল্পিতভাৱে সুন্দৰকৈ আমি ৰাখিব লাগিব। সকলোৰে আমাৰ সেইখিনি দায়িত্ব। আজি কেইদিনমানৰ পৰা দেখিছোঁ বৰ মানে একদম কি বুলি ক'ম, স্বচ্ছতা একেবাৰে নাই, ধূলিময় হৈ আছিলে চাৰিওফালে, অলপ কদৰ্যময় পৰিৱেশ বুলিয়ে ক'ব লাগিব। গতিকে জুবিনে তেনেকৈ থাকি ভাল নাপাইছিলে কেতিয়াও। আমাৰ সকলোৰে দায়িত্ব, আমি সকলোৱে সেইকাৰণে আজি নিজে চাফা কৰিবলৈ ওলাই আহিছোঁ। চাওঁ এতিয়া কিমানখিনি কি কৰিব পাৰোঁ। এটা দিনততো সদায় আৰু এদিন কৰিলেই নহ'ব, এইটো সকলোৱে আমি মিলি কৰি যাব লাগিব। অন্ততঃ এদিনৰ মূৰে মূৰে, দুদিনৰ পাৰিলেতো সদায় কৰিব লাগে। আচলতে সকলোখিনি চাফ চিকুণকৈ ভালকৈ থাকিব লাগিব। গছপুলিও ৰোৱা হৈছে, ইয়াত ফুলো ৰোৱা হৈছে, কিন্তু ভালকৈ পানীৰ ব্যৱস্থাও নাছিলে, গতিকে ফুলবোৰ শুকাই যোৱাও দেখিছিলোঁ। এইবোৰ কথা আচলতে কেতিয়াবাই আমাৰ আৰম্ভণিতে মিটিং হৈছিলে, এখন কমিটিও গঠন কৰা হৈছিলে, কিন্তু তাৰপিছত বহুদিন কোনো ধৰণৰ আমিও খা খবৰ নাপাওঁ, একো হোৱা নাই। গতিকে যিখিনি কৰিব বিচৰা হৈছে সেই কথাখিনি সকলোৱে জানিলে ভাল, ৰাইজেও জানিব লাগে বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে। চাফ চিকুণকৈ ভালকৈ জুবিন ক্ষেত্ৰখন এখন এতিয়া অকল মানে এয়া জুবিনক ইয়াত শেষকৃত্য সমাপন কৰা এখন জেগা হৈ থকা নাই। জুবিন ক্ষেত্ৰখন এখন পৰ্যটন ভূমি হৈছে, এখন উপাসনাৰ স্থলী হৈছে। গতিকে ইয়াক ভালকৈ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, চৰকাৰৰো ৰাইজৰো সকলোৰে আমাৰ। আচলতে বহুদিন একো কৰা নাছিলে, এতিয়া তেওঁলোকে যদি কাম আৰম্ভ কৰে তেতিয়াহ'লে ভাল লাগিব। সেইটোৱে কথা, সোনকালে কৰিলে ভাল হয় জেগাখন। কাৰণ এতিয়া বাৰিষা আহি আছে নহয়, গোটেইখন একদম কদৰ্যময় পৰিৱেশ হ'ব। কাৰণ ইফালে পাহাৰ আছে, ইয়াৰ পৰা পানী বাগৰি আহিব, মানুহ আহিব নোৱাৰা অৱস্থা যাতে নহয়, সকলো ভাল ধুনীয়া হৈ থাকক, সেইটোৱে আমি বিচাৰিছোঁ।